পোনপ্ৰথমে মই আজি ডিংডিঙীয়া সমূহ ভোটাৰ ৰাইজক মই অন্তৰস্থলীৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান ৰ'দ বাধা নেওচি তেওঁলোকে শাৰী পাতি ভোটদান কৰিবলৈ আহিছে। আৰু দ্বিতীয়তে আজি ভাবোঁ, এই মুহূৰ্তত মই ভাবোঁ যে মোৰ জয় নিশ্চিত। কাৰণ ভাৰতীয় সেনাই পাকিস্তানক, শত্ৰু ৰাষ্ট্ৰ যিহেতু পাকিস্তানক যিদৰে প্ৰত্যুত্তৰ দিছে সেইবোৰত যোগ্য প্ৰত্যুত্তৰ দিছে। সেই হিচাপত মই ভাবোঁ আজি যে সেনাৰ যি যোগ্য প্ৰত্যুত্তৰ শত্ৰু ৰাষ্ট্ৰক, বিদেশী শত্ৰুক, সেই হিচাপত মোৰ জয় আজি নিশ্চিত। মই আজি জয় হৈছোঁ, মই গৌৰৱ, এজন ভাৰতীয় হিচাপে মই আজি গৌৰৱান্বিত। এইটো ৰাইজৰ হাতত ভোটদান প্ৰক্ৰিয়া চলি আছে। জয় পৰাজয় পিছৰ কথা, কিন্তু আজি এই মুহূৰ্তত মই ভাৰতীয় সেনাই যিদৰে প্ৰত্যুত্তৰ দিছে শত্ৰুক, সেই হিচাপত মই আজি প্ৰাৰ্থী হিচাপে আৰু এগৰাকী ভাৰতীয় নাগৰিক হিচাপে মই গৌৰৱান্বিত। আৰু মই ভাবোঁ যে মোৰ সেইটো যি আক্ৰমণ যোগ্য প্ৰত্যুত্তৰ, সেই হিচাপত মই জয় নিশ্চিত, মই জয় হৈছোঁ। পোনপ্ৰথমে মই আজি ডিংডিঙীয়া সমূহ ভোটাৰ ৰাইজক মই অন্তৰস্থলীৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান ৰ'দ বাধা নেওচি তেওঁলোকে শাৰী পাতি ভোটদান কৰিবলৈ আহিছে। আৰু দ্বিতীয়তে আজি ভাবোঁ, এই মুহূৰ্তত মই ভাবোঁ যে মোৰ জয় নিশ্চিত। কাৰণ ভাৰতীয় সেনাই পাকিস্তানক, শত্ৰু ৰাষ্ট্ৰ যিহেতু পাকিস্তানক যিদৰে প্ৰত্যুত্তৰ দিছে সেইবোৰত যোগ্য প্ৰত্যুত্তৰ দিছে। সেই হিচাপত মই ভাবোঁ আজি যে সেনাৰ যি যোগ্য প্ৰত্যুত্তৰ শত্ৰু ৰাষ্ট্ৰক, বিদেশী শত্ৰুক, সেই হিচাপত মোৰ জয় আজি নিশ্চিত। মই আজি জয় হৈছোঁ, মই গৌৰৱ, এজন ভাৰতীয় হিচাপে মই আজি গৌৰৱান্বিত। এইটো ৰাইজৰ হাতত ভোটদান প্ৰক্ৰিয়া চলি আছে। জয় পৰাজয় পিছৰ কথা, কিন্তু আজি এই মুহূৰ্তত মই ভাৰতীয় সেনাই যিদৰে প্ৰত্যুত্তৰ দিছে শত্ৰুক, সেই হিচাপত মই আজি প্ৰাৰ্থী হিচাপে আৰু এগৰাকী ভাৰতীয় নাগৰিক হিচাপে মই গৌৰৱান্বিত। আৰু মই ভাবোঁ যে মোৰ সেইটো যি আক্ৰমণ যোগ্য প্ৰত্যুত্তৰ, সেই হিচাপত মই জয় নিশ্চিত, মই জয় হৈছোঁ। পোনপ্ৰথমে মই আজি ডিংডিঙীয়া সমূহ ভোটাৰ ৰাইজক মই অন্তৰস্থলীৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান ৰ'দ বাধা নেওচি তেওঁলোকে শাৰী পাতি ভোটদান কৰিবলৈ আহিছে। আৰু দ্বিতীয়তে আজি ভাবোঁ, এই মুহূৰ্তত মই ভাবোঁ যে মোৰ জয় নিশ্চিত। কাৰণ ভাৰতীয় সেনাই পাকিস্তানক, শত্ৰু ৰাষ্ট্ৰ যিহেতু পাকিস্তানক যিদৰে প্ৰত্যুত্তৰ দিছে সেইবোৰত যোগ্য প্ৰত্যুত্তৰ দিছে। সেই হিচাপত মই ভাবোঁ আজি যে সেনাৰ যি যোগ্য প্ৰত্যুত্তৰ শত্ৰু ৰাষ্ট্ৰক, বিদেশী শত্ৰুক, সেই হিচাপত মোৰ জয় আজি নিশ্চিত। মই আজি জয় হৈছোঁ, মই গৌৰৱ, এজন ভাৰতীয় হিচাপে মই আজি গৌৰৱান্বিত। এইটো ৰাইজৰ হাতত ভোটদান প্ৰক্ৰিয়া চলি আছে। জয় পৰাজয় পিছৰ কথা, কিন্তু আজি এই মুহূৰ্তত মই ভাৰতীয় সেনাই যিদৰে প্ৰত্যুত্তৰ দিছে শত্ৰুক, সেই হিচাপত মই আজি প্ৰাৰ্থী হিচাপে আৰু এগৰাকী ভাৰতীয় নাগৰিক হিচাপে মই গৌৰৱান্বিত। আৰু মই ভাবোঁ যে মোৰ সেইটো যি আক্ৰমণ যোগ্য প্ৰত্যুত্তৰ, সেই হিচাপত মই জয় নিশ্চিত, মই জয় হৈছোঁ। পোনপ্ৰথমে মই আজি ডিংডিঙীয়া সমূহ ভোটাৰ ৰাইজক মই অন্তৰস্থলীৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান ৰ'দ বাধা নেওচি তেওঁলোকে শাৰী পাতি ভোটদান কৰিবলৈ আহিছে। আৰু দ্বিতীয়তে আজি ভাবোঁ, এই মুহূৰ্তত মই ভাবোঁ যে মোৰ জয় নিশ্চিত। কাৰণ ভাৰতীয় সেনাই পাকিস্তানক, শত্ৰু ৰাষ্ট্ৰ যিহেতু পাকিস্তানক যিদৰে প্ৰত্যুত্তৰ দিছে সেইবোৰত যোগ্য প্ৰত্যুত্তৰ দিছে। সেই হিচাপত মই ভাবোঁ আজি যে সেনাৰ যি যোগ্য প্ৰত্যুত্তৰ শত্ৰু ৰাষ্ট্ৰক, বিদেশী শত্ৰুক, সেই হিচাপত মোৰ জয় আজি নিশ্চিত। মই আজি জয় হৈছোঁ, মই গৌৰৱ, এজন ভাৰতীয় হিচাপে মই আজি গৌৰৱান্বিত। এইটো ৰাইজৰ হাতত ভোটদান প্ৰক্ৰিয়া চলি আছে। জয় পৰাজয় পিছৰ কথা, কিন্তু আজি এই মুহূৰ্তত মই ভাৰতীয় সেনাই যিদৰে প্ৰত্যুত্তৰ দিছে শত্ৰুক, সেই হিচাপত মই আজি প্ৰাৰ্থী হিচাপে আৰু এগৰাকী ভাৰতীয় নাগৰিক হিচাপে মই গৌৰৱান্বিত। আৰু মই ভাবোঁ যে মোৰ সেইটো যি আক্ৰমণ যোগ্য প্ৰত্যুত্তৰ, সেই হিচাপত মই জয় নিশ্চিত, মই জয় হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।